নৱবৰ্ষত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ 1 জানুৱাৰীৰ পৰাই দৰ্শন কৰিব পাৰিব চিৰিয়াখানা কোভিডৰ ভয় লগা পৰিবেশ আৰু তাৰ বাবে বন্ধ কৰা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ বিজ্ঞান ক্ষেত্ৰ কিন্তু তাৰ পাছত নৱবৰ্ষৰ আৰম্ভণি হ'বলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি থাকোতে আহিল ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ সেই ভাল খবৰটো হৈছে 2021 বৰ্ষৰ 1 জানুৱাৰীৰ পৰাই ৰাজ্যবাসীয়ে দৰ্শন কৰিব পাৰিব অসম ৰাজ্যিক চিৰিয়াখানা 17 মাৰ্চৰ পৰাই বন্ধ হৈ আছিল চিৰিয়াখানা কিন্তু চিৰিয়াখানা দৰ্শন কৰিবলৈ হলে মানিব লাগিব কিছুমান নীতি নিয়ম সামাজিক দূৰত্বত অৱস্থান কৰিব লাগিব অনলাইন টিকটৰ ব্যৱস্থা কৰা হৈছে প্ৰতিদিনে অৱশ্যে 1000 লোকেহে চিৰিয়াখানাৰ ভিতৰলৈ যাব পাৰিব তাৰ লগতে মাস্ক হ্যান্ড স্যানিটাইজাৰৰ ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ 31 ডিসেম্বৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ বিজ্ঞান ক্ষেত্ৰ বহুত দিনৰ পৰা ৰাইজ কোভিড-19 এৰ কন্টামিনেশন হোৱাৰ পাছতে তেওঁলোক এটা ডিপ্ৰেছনত ভুগ আছে কাজে ইয়াতে আমি জুটো খুলি দি আছো আজিৰ ফালৰ পৰা মানে কালিৰ ফালৰ পৰা আমি চেষ্টা কৰিম যাতে ৰাইজ আহিব পাৰে আৰু আমি বিনম্ৰ চিত্তে তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা কৰিম যে সোশ্যাল ডিস্টেন্স মেইনটেইন কৰি তেওঁলোক যাতে ভিতৰত আহে আৰু আমাৰ ভিতৰতো আমাৰ ষ্টাফ থাকিব তেওঁলোকক আন্তৰিকভাৱে এপিল কৰিব যাতে সোশ্যাল ডিস্টেন্স মেইনটেইন কৰি আমাৰ যিসকল প্ৰাণী আমাৰ ইয়াতে আছে বন্য প্ৰাণী আমি সংৰক্ষিত কৰিছো তেওঁলোকে দেখিবলৈ পাব এম সিং ডাঙৰীয়া হয় আৰু আমাৰ জোশী সাহেব হয় তেওঁ আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী তো আপোনালোকৰ সম্মুখতেই তেওঁলোকক আমি অলপ ৰিকুৱেষ্ট কৰি আছো যে কিবা কৰি হলেও যে কালি যেহেতু আমাৰ ডিএফও আছে আমাৰ জোৰ যে কাইলৈ অলপ আপোনালোকে মানে অলপ চেষ্টা কৰি যদিও বন্ধ থাকে চেষ্টা কৰি আৰু মানে বছৰৰ প্ৰথম দিনা কাজে আমি অলপ ৰাইজক মানে আৰু আমন্ত্ৰণ কৰিম কালি অলপ আহি আৰু দেখক কি কয় আপোনালোকে পাৰিবনে কিবা অসুবিধা আছে নেকি কথা মানে স্যার কালি 1 তারিখ তো স্যার মানে ম্যাক্সিমাম অলমোস্ট 20000 এসেন মানে মানুহ হৈ যায় তো কোভিড টাইমত ইমান যদি হয় তো অলপ মানে প্রবলেম হ'ব এই কাৰণে স্যার আমি এটো চিন্তা কৰি আছো অনলাইন কালি স্যার মানে ম্যাক্সিমাম স্যার 1000 এন্ট্রি কৰিব পাৰে ক্যান অলওয়েজ কন্ট্রোল ম্যাক্সিমাম 1000 ফার্স্ট কাম ফার্স্ট সার্ভ মানে ফার্স্ট বুকিং বেসিস অনলাইন স্যার এটো কৰিব পাৰে মানে অফলাইন এটো মানে মই স্যার গুটে মিডিয়া বন্ধুক মানে এটো ৰিকুৱেষ্ট কৰি মানে আমাৰ জনতক জনাই মানে অকল অনলাইন টিকেটিং হ'ব और मैक्सिमम 1000 टिकट होबो assamstatezoo.in চিৰিয়াখানাৰ টিকটৰ অনলাইন বুকিংৰ বাবে ৱেবছাইটটো হৈছে assamstatezoo.in এটো ওয়েবসাইটে যাব লাগে তাতে মানে বহুত ইজি প্ৰসিজাৰ কৰা হৈছে টিকেট কিমান মানুহ আইব এবিলাক মানে এন্ট্ৰি কৰিব লাগে এটা ফোন নম্বৰ দিব লাগে আৰু ফোন নম্বৰ দিয়া পিছত মানে গুটে পেমেন্ট সিস্টেম আছে গুগল পেয়ত কৰিব পাৰে ফোন পেয়ত কৰিব পাৰে ক্ৰেডিট কাৰ্ডত ডেবিট কাৰ্ডত নেট বেংকিংত জি মানে আজিকালি তো গুগল পে এবিলাক মানে মানুহ বেছি কৰে বেছি ফোন পে এবিলাকো সিস্টেম আছে তো এই কাৰণে পেমেন্ট সিস্টেম ইজি কৰা হৈছে এই কাৰণে মানে গুটে মানুহক মই ৰিকুৱেষ্ট কৰি আছো কালি মানে ইয়াত আই টিকেট মানে বিচাৰি মানে হে ক'ব পাৰে এই কাৰণে ঘৰতে মানে এটো টিকেট বুকিং কৰিব লাগে assamstatezoo.in ত আৰু মানে ইয়াত মানে মোবাইলত এটা মেসেজ আহিব এটা টিকেট আহিব এটো আনিলে হৈ যাব ভিডিও জাৰ্নালিষ্ট অলক জ্যোতি হাজৰিকাৰ সহযোগত জবাদাস ঈশান নিউজ গুৱাহাটী